অৱশেষত ক্ষমা খুজিলে শিৱসাগৰৰ বহিৰাগত ব্যৱসায়ীয়ে মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত অনুষ্ঠিত হৈছিল জাতীয় দল সংগঠনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আঁঠুকাঢ়ি তামোল পাণ আগবঢ়াই ৰাজহুৱা ক্ষমা বহিৰাগত ব্যৱসায়ীৰ আমি পুনৰবাৰ আপোনালোকক জনাইছো শিৱসাগৰৰ ঘটনাক লৈ যেহেতু উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য শিৱসাগৰত এক প্ৰকাৰ অঘোষিত বন্ধ শিৱসাগৰত প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছিল প্ৰতিটো সময়তে আৰু অৱশেষত এয়া আমি দৃশ্য আপোনালোকক দেখুৱাইছো অৱশেষত ক্ষমা খুজিলে শিৱসাগৰৰ বহিৰাগত ব্যৱসায়ী মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হৈছিল জাতীয় দল সংগঠনৰ আৰু সেই বৈঠকতে এইদৰে আঁঠুকাঢ়ি তামোল পাণ আগবঢ়াই ৰাজহুৱা ক্ষমা বহিৰাগত ব্যৱসায়ী খুব ওচৰৰ পৰা দেখিছো সদায় একেলগে আছো দাদা ভালনে বুলি মাত এষাৰ দিছো বিৰোধা ক'ত আছে বুলি কওঁ দিল্লীত থাকিলো সমাজৰ পৰাও প্ৰতিনিধি আহি পেলাই তেওঁলোকে এই ঘটনাক তীব্ৰ ভাষাৰ তেওঁলোকেও নিন্দা কৰিছে তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে মাৰোৱাৰী সমাজৰ হৈ গোটেই শিৱসাগৰবাসীৰ ওচৰত তেওঁলোকে ক্ষমা বিচাৰাৰ লগে লগে মানে গোটেই বিবাদটোৰ এটা পৰিসমাপ্তি ঘটায় বা নিশ্চিতভাৱে তেওঁলোকে বহুখিনি লং টাৰ্ম ডিমাণ্ডৰ কথাও কৈছে যিখিনি পলিচি ডিচিশ্যনৰ কথাও কৈছে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে এইখিনি মই আজিয়ে মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে মোৰ দৃঢ় বিশ্বাস আছে তেওঁ খুব সোনকালে এটা আলোচনাৰ তাৰিখ দিব এই সংগঠনখিনিৰ লগত আলোচনা কৰাৰ কাৰণে আৰু আছিল শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ বক্তব্য আৰু শিৱসাগৰৰ ঘটনাক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক আক্ৰমণৰ ঘটনাক লৈ যিহেতু প্ৰত্যেকটো মুহূৰ্ততে দেখিবলৈ পোৱা গৈছে এতিয়া শিৱসাগৰ উত্তাল হৈ থকা পৰিলক্ষিত হৈছে প্ৰতিটো দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰায় ৩০টাতকৈও অধিক দল সংগঠনে প্ৰতিটো মুহূৰ্ততেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছিল আৰু অৱশেষতে আমি আপোনালোকক দেখুৱাইছো বহিৰাগত বনিয়াই এয়া ক্ষমা খোজা পৰিলক্ষিত হৈছে শিৱসাগৰৰ এখন বৈঠক অনুষ্ঠিত হৈছিল ৩০টা জাতীয় দল সংগঠনৰ সৈতে মন্ত্ৰী ৰণোজ পেগুৰ আৰু সেই বৈঠকতে এইদৰে আঁঠুকাঢ়ি তামোল পাণ আগবঢ়াই ৰাজহুৱা ক্ষমা বহিৰাগত ব্যৱসায়ীৰ শিৱসাগৰ ৰাজপথত যুৱতী খেলুৱৈক আক্ৰমণ কৰিছিল বহিৰাগত বনিয়াই আহত খেলুৱৈগৰাকীলৈ ২ লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি ইতিমধ্যে আগবঢ়াইছে চৰকাৰে বৃহত্তৰ মাৰোৱাৰী সমাজৰ হৈ ক্ষমা খুজিলে ব্যৱসায়ীসকলে আপোনালোক উঠক দাদা একো নাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে সকলো উঠি দিয়ক এটা কথা মই পুনৰবাৰ কওঁ সকলোকে সন্মান জনাই কওঁ এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয় মোৰ গানো হিয়ৰি আহিছে গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছো সদায় একেলগে আছো দাদা ভালনে বুলি মাত এষাৰ দিছো বিৰোধা ক'ত আছে বুলি কওঁ দিল্লীত থাকিলো কোনো এটা ঘৰলৈ যাওঁ সকলো আছে সকলো চিনাকি আমাৰ অফিচাৰ বিজুদাৰ দেউতাক আছে তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি পৰিৱেশটো আমাৰ কাৰণে ভাল নহয় পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব যি দুখী ই অসমীয়াই হওক বিহাৰী হওক যিয়ে নহওক কিয় দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব আমি আঘাত পাইছো আমি কষ্ট পাইছো আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিত তৃপ্তি আমি লাভ নাই কৰা আমিও দুখ পাইছো যিহেতু হ'ব নালাগে হোৱাটো অনুচিত কিন্তু পৰিস্থিতিৰ দাগিলা ৰাইজৰ ৰক্ষা ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগে মই এইটো ভাবোঁ আৰু যিটো ভুল আমাৰ তৰফৰ পৰা হৈছে যে আমি ইনভিটেশ্যনটো ৰক্ষা কৰিব পৰা নাছিলোঁ সেইটো এটা মিছকমিউনিকেশ্যনো ক'ব পৰা যায় তো সেইটো কাৰণে ক্ষমা প্ৰাৰ্থী আমাৰ সমুদায়ৰ পৰা সেয়াই লাইভত লাগি আছে সকলো উঠি দিয়ক এটা কথা মই পুনৰবাৰ কওঁ সকলোকে সন্মান জনাই কওঁ এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয় মোৰ গানো হিয়ৰি আহিছে গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছো সদায় একেলগে আছো
দাদা ভালনে বুলি মাত এষাৰ দিছোঁ, বিনোদা ক'ত আছে বুলি কওঁ, দিল্লীত থাকিলোঁ, কোনো এটা ঘৰলৈ যাওঁ, সকলো আছে, সকলো চিনাকি। আমাৰ অফচাৰ বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে, তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী, ই অসমীয়াই হওক, বিহাৰী হওক, যিয়ে নহওক কিয়, দুখীক দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছোঁ, আমি কষ্ট পাইছোঁ, আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিত তৃপ্তি আমি লাভ নাই কৰা, আমিও দুখ পাইছোঁ। যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত, কিন্তু পৰিস্থিতিৰ তাগিদা। সংগঠনৰ আৰু যিমান আমাৰ চৰকাৰে ফালেদি আহিছে ছাৰ গুৱাহাটীৰ পৰা, মই বিশেষ কৰি আমাৰ সমুদায়ৰ পৰা তেখেতক চবক ধন্যবাদ কৰিবলৈ বিচাৰিছোঁ। থেংক ইউ। আৰু সকলোৱে আৰু শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক আক্ৰমণ কৰাৰ ঘটনাৰ পিছতে উত্তাল হৈছিল শিৱসাগৰ। আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ, প্ৰতিটো জাতীয় দল সংগঠনৰ প্ৰতিগৰাকী অসমীয়াই ধিক্কাৰ দিছিল, গৰিহণা দিছিল এই ঘটনাৰ। এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় সেয়ে সকলোৱে আশা কৰিছিল আৰু বহিৰাগত বন্যাক নিষিদ্ধ ঘোষণাৰ সকলোৱে দাবী উত্থাপন কৰিছিল, দোষীক দৃষ্টান্তমূলক শাস্তিৰ সকলোৱে দাবী উত্থাপন কৰিছিল। আৰু অৱশেষত এখন বৈঠক আয়োজন কৰিছিল মন্ত্ৰী ৰণোজ পেগুৰ নেতৃত্বত জাতীয় দল সংগঠনৰ উপস্থিতিত। আৰু সেই বৈঠকতে এইদৰে মাৰোৱাৰী সমাজৰ হৈ ক্ষমা খুজিলে, তামোল পাণ আগবঢ়াই এইদৰে ৰাজহুৱা ক্ষমা খুজিলে বহিৰাগত ব্যৱসায়ীয়ে। আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ